এয়াই আৰু গাঁৱত থকাৰ সুবিধা। জলকীয়া শেষ হৈছিল, চিন্তাৰ কোনো কথা নাই, ঘৰতে জলকীয়া লাগি আছে, ৰাতিয়ে গৈ ছিঙি আনিলোঁ। এয়া আলহীৰ বাবে চৰু পাতিলোঁ দেই। হাই মই কৃষ্টি, চাকৰি কৰি হওক বা ব্যৱসায় কৰি হওক, নিজৰ বাবে নিজাববীয়াকৈ কিবা এটা উপাৰ্জন কৰিব বিচাৰোঁ। বৰ্তমান জীৱনৰ লক্ষ্য উদ্দেশ্য বুলি ক'বলৈ সেইটোৱেই আপোনালোকে ভাবিব পাৰে আৰু দেই। কালিৰ ভিডিঅ'টোত যে আপোনালোকে দেখিছিলে সন্ধিয়া সময়ত আলহী আহিছিলে, মানে মোৰ বৌ আহিছিলে, বৌৰ লগতে আহিছিলে বৰ্তাৰ ছোৱালীজনী, তাই বিয়া হৈছে ঢকুৱাখানালৈ। বা আৰু ভাগিনটো আহিছিল, তাহাঁতি চাহ খোৱাকৈ আহিছিল যদিও আমি বোলো কিনো চাহ খাই যাবি, চাহো খা ভাত খায়ো যা। তাৰপিছত ভাত বনাবলৈ আৰম্ভ কৰিলোঁ। এইটো ভাগিন দেখিছেনে, ই মানে আমনি পাইছে, খুব আমনি পোৱাৰ কাৰণে এইবিলাক কাণ্ড কৰি আছে। তাক আৰু দাদাক আগতীয়াকৈ ভাত দি ল'লোঁ। তাহাঁতি খাইছে মাংসৰে, আমি খাইছোঁ মাছেৰে। বিধে বিধে বনালোঁ যদিও সকলোৱে সকলো নাখায়, চবৰ বাবে ভাগে ভাগে বনাইছোঁ। এইখিনিতে কথা এটা মনত পৰিছে, মানুহবিলাকক বাৰু মানুহবিলাকে সন্তুষ্ট কৰিব পাৰেনে? আমিও কোনোবা মানুহ এজনক শুৱে গ'লেও বেয়া পাম, বাৱে গ'লেও বেয়া পাম, বা আমাকো কোনোবাই শুৱে গ'লেও বেয়া পাব, বাৱে গ'লেও বেয়া পাব। গতিকে এইবোৰ ভাবি থকাতকৈ বিন্দাছ জীৱনটো জীয়াব লাগে নে কি কয়? পিছে আজিলৈ আহোঁ দেই, বাই।